নমস্কাৰ জিনিস্কাৰ ৰেচিপি অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি মই এইটো ভিডিঅ'ত মানে ভালেকেইটা কেকৰ ডিজাইন দেখাব ওলাইছোঁ। তো প্ৰথম কেকৰ ডিজাইনটো এইটো দেখাই পাইছে আপোনালোকে। এইটো হৈছে আমাৰ হাফ কেজি কেক হয়, মানে 1 পাউণ্ডৰ কেক হয়। ইয়াত মই 5 ইঞ্চত বনাইছোঁ আৰু ইয়াত দিছোঁ আমি 1 কাপ প্ৰিমিক্স দিছোঁ আৰু 200 ml কাপটোৰে মই 1 কাপ প্ৰিমিক্স দিওঁ। আপোনালোকে কৈ থাকে তো মই কৈ দিছোঁ আৰু আগৰ ভিডিঅ' মানে দিয়াই আছে বেটাৰ কেনেকৈ বনাই কি কৰে সেইখিনি দিয়াই আছে। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আগৰ। আৰু এইটো আমি 5 ইঞ্চত বনাইছোঁ, যিহেতু এইটো আছে বাৰ্বি কেক, মানে বনাব দিছিলে আৰু চিম্পুলকৈ তো তেনেকৈ বনাইছোঁ। মানে এইটোত মই 370 লৈছিলোঁ আৰু এইফালে বাটাৰফ্লাই দিছোঁ, হেপী বাৰ্থডে টপাৰ এডাল দিছোঁ তেনেকৈ। আৰু এইটো হৈছে আমাৰ ফাইনেল লুকটো। আৰু নেক্সট কেকৰ ভিডিঅ' হৈছে আমাৰ এইটো। নেক্সট কেকৰ ভিডিঅ' মানে নেক্সট কেকৰ ডিজাইন। আৰু এইটো আমি ব্লু কালাৰ আৰু পিংক কালাৰ কম্বিনেশ্যন কৰিছোঁ। আৰু ইয়াতে গল্ডেন ফক্স বল দিছোঁ, গল্ডেন আৰু এইফালে দিছোঁ পিংক কালাৰ আৰু এইফালে দিছোঁ ব্লু কালাৰ। তো মানে চিম্পুল হয় আৰু বাটাৰফ্লাই দুটামান লগাই দিছোঁ তেনেকৈ। এইটোত মই 370 লৈছিলোঁ এইটো কেকতো। তো এইফালে দিছোঁ আমি স্প্ৰিংকুল দুটামান আৰু এইফালে এইটো আমাৰ আছিলে হাফ কেজি কেক। এইটোতো বনাইছোঁ আমি 5 ইঞ্চতে বনাইছোঁ, মানে একদম চিম্পুল হয়। তো তেনেকৈ আৰু এইফালে দুটামান ষ্টাৰ বনাই দিছোঁ, মানে ৰ'জ টাইপৰ সৰু নজলটোৰে। আৰু এইটো হৈছে আমাৰ ফাইনেল লুকটো। নেক্সট এইটো এটা আমাৰ কেকৰ ডিজাইন। এইটো কেক আছিলে আমাৰ 500ৰ ভিতৰত বনাইছিলোঁ সেই কেকটো। আৰু সেইটো কেকতো বহুত মানে ঝামেলা হৈছিলে, মানে বৰষুণ দি আছিলে, লাইন চাইন একদম শাস্তি। তাৰ মাজতে তেনেকৈ অৰ্ডাৰ আহিছিলে আৰু তেনেকৈ কৰিছিলোঁ। আৰু এইটো আমাৰ 1 কেজি কেকৰ ডিজাইন হয়, এইটো এটা বেলেগ এটা ডিজাইন। তো এইটো আমি বনাইছিলোঁ 7 ইঞ্চত আৰু 500ৰ যিটো কেক আছিলে সেইটো আমি বনাইছিলোঁ 6 ইঞ্চত। আৰু এইটো 1 কেজিৰ কেক, এইটো মই 7 ইঞ্চত বনাইছোঁ। একদম চিম্পুল আৰু ৰ'জ দুটামান ওপৰত দি দিছোঁ। আৰু ফাইনেল লুকটো হৈছে আমাৰ এইটো। আৰু এটা বেণ্টো কেকৰ ডিজাইন আপোনালোকৰ শ্বেয়াৰ কৰিছোঁ। এইটো এটা বেণ্টো কেক আৰু এইটো এটা আমাৰ হাফ কেজি কেক। তো এইটা কেকৰ ডিজাইন কেনেকুৱা লাগিছে ক'ব তো। ৰাধে ৰাধে।